নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ মাৰ্চ মাহৰ বাবে কৰ্কট ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটোৱে আপোনাৰ বাবে মিশ্ৰিত ফলাফল দিব পাৰে, কেতিয়াবা সংঘাতৰ মাত্ৰা অলপ বাঢ়িব পাৰে। মংগলৰ ট্ৰেনজিট আপোনাৰ দ্বাদশ স্থানত হ'ব। সাধাৰণতে এইটোক অনুকূল পৰিস্থিতি বুলি গণ্য কৰা নহয়। বুধৰ ট্ৰেনজিট নিম্ন অৱস্থাত ভাগ্যৰ ঘৰত হ'ব, এইটো ভাল পৰিস্থিতি বুলি গণ্য কৰা নহয়। লাভৰ ঘৰত বৃহস্পতিৰ ট্ৰেনজিটে আপোনাৰ বাবে অনুকূল ফলাফল দিব। শুক্ৰৰ ট্ৰেনজিটে আপোনাক অনুকূল কৰি তুলিব। শনিৰ ট্ৰেনজিটৰ অৱস্থা ভাল নহ'লেও বৃহস্পতি নক্ষত্ৰ মণ্ডলত থকাৰ বাবে ই কেতিয়াবা কিছু অভাৱনীয় লাভ কঢ়িয়াই আনিব পাৰে। ৰাহুৰ ট্ৰেনজিটেও বৃহস্পতি নক্ষত্ৰ মণ্ডলত থকাৰ বাবে কেতিয়াবা কিছুমান ক্ষেত্ৰত ভাল ফলাফল দিব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য আপোনাৰ ভাগ্যগৃহত থাকিব। মাহৰ দ্বিতীয়াৰ্ধ প্ৰথমাৰ্ধতকৈ ভাল হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু অসুবিধা বা সমস্যা দেখা যাব পাৰে। ইফালে সিফালে দৌৰাদৌৰিও হ'ব পাৰে। কষ্টৰ তুলনাত কৃতিত্ব কম হ'ব পাৰে, কিন্তু ঘৰৰ পৰা আঁতৰত কাম কৰা বা বিদেশত কাম কৰা বা বিদেশী কোম্পানীত কাম কৰা লোকসকলে তুলনামূলকভাৱে ভাল ফল পাব পাৰে। পৰিকল্পনা নকৰাকৈ কাম কৰাটো সঠিক নহ'ব, নহ'লে আপোনাৰ দৌৰাদৌৰিবিলাক অসাৰ হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত কোনো নতুন বিনিয়োগ এৰি চলিব লাগিব, কাৰণ ব্যৱসায়ৰ বাবে দায়বদ্ধ গ্ৰহ বুধ দুৰ্বল অৱস্থাত ভাগ্যৰ ঘৰত আছে। এই মাহত কিছুমান ব্যৱসায়িক ভ্ৰমণো সম্ভৱ যদিও সেই ভ্ৰমণবোৰে বৰ বেছি লাভজনক যেন নালাগে। আনহাতে চাকৰি কৰাসকলে সাধাৰণতে সন্তোষজনক ফল লাভ কৰিব পাৰে। বৃহস্পতি চন্দ্ৰ নক্ষত্ৰ মণ্ডলত থাকিব, ফলস্বৰূপে আপোনাৰ কামত অনুকূলতা থাকিব। অলপ কষ্ট কৰি লক্ষ্যত উপনীত হ'ব পাৰিব আৰু লগতে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰাও প্ৰশংসা লাভ কৰিব। আৰ্থিক দিশত এই মাহত শুক্ৰৰ অৱস্থান বহুত ভাল হ'ব। শুক্ৰ ভাগ্যৰ ঘৰত উচ্চ অৱস্থাত থাকিব, ফলত আপুনি ভাল লাভ পাব। অৰ্থাৎ আপুনি যি স্তৰত কাম কৰি আছে সেই স্তৰৰ সুবিধা লাভ কৰি থাকিব। অকণমান কষ্ট কৰিলে এই মাহত পূৰ্বতে কৰা কামৰ ফচি থকা টকাখিনিও পোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিয়েও আপোনাৰ বাবে সম্পূৰ্ণ সহায় আগবঢ়াব বিচাৰিব। সূৰ্যৰ স্থিতি এই মাহত দুৰ্বল। মাহৰ প্ৰথম খণ্ডত সূৰ্য অষ্টম স্থানত থাকিব, যিয়ে নিয়মীয়া সঞ্চয়ৰ আশা দুৰ্বল কৰি তুলিছে যদিও কিছু অভাৱনীয় লাভ আনিব পাৰে বা ক'ৰবাত বিনিয়োগ কৰা ধনৰ পৰা আপুনি কিছু অভাৱনীয় সুবিধা লাভ কৰিব পাৰে। লাভৰ ক্ষেত্ৰত আৰু আয়ৰ ক্ষেত্ৰত এই মাহটো অতি ভাল হ'ব। অৱশ্যে সঞ্চয়ৰ ক্ষেত্ৰত মাহটো অলপ দুৰ্বল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই মাহত মংগল দ্বাদশ স্থানত থাকিব, যিয়ে প্ৰেমৰ সম্পৰ্কত কিছু দুৰ্বলতা সৃষ্টি কৰিব পাৰে। ইজনে সিজনৰ বাবে সময় বিচাৰি নাপাবও পাৰে। গুৰুত্বপূৰ্ণ কাম দৌৰাদৌৰিৰ বাবে লগ পোৱাৰ সুযোগ কম হ'ব পাৰে। অৱশ্যে বৃহস্পতিৰ দৃষ্টি পঞ্চম স্থানত থকাৰ বাবে সম্পৰ্কবোৰ ভাঙিবলৈ নিদিয়ে। শুক্ৰ এই মাহত ভাগ্যৰ ঠাইত উচ্চ স্থানত আছে, ইয়াৰ পৰা অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলৰ বাবে যোৱা মাহৰ তুলনাত এই মাহটো ভাল হ'ব। শনি অষ্টম স্থানত আছে, এইটো দুৰ্বল অৱস্থা, কিন্তু এই মাহত শনি বৃহস্পতি নক্ষত্ৰত থাকিব। একে সময়তে বৃহস্পতিও সপ্তম স্থানৰ দিশ দি আছে। শুক্ৰ উচ্চ অৱস্থাত আছে। এই সকলোবোৰ কাৰণতে বিগত মাহৰ তুলনাত বৈবাহিক জীৱন অধিক অনুকূল হ'ব পাৰে।